অবাধ বন্দুকৰ ব্যৱহাৰ, নিৰ্বিচাৰ গুলীচালনা, অঘৰী মানুহ আৰু কাম কৰা মানুহৰ অভাৱ। আপোনাৰ চহৰখনৰ মূল সমস্যা কি বুলি সোধোতে এনে কিছুমান সমস্যাৰ কথাই কৈছিল মিচিগানৰ কালামাজো কাউণ্টিৰ প্ৰধান চহৰ কালামাজোৰ মেয়ৰ ডেভিড এণ্ডাৰছনে। পূৰ্বতে প্ৰায় 14 বছৰ চিটি কমিশ্যনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা এণ্ডাৰছনৰ মেয়ৰ হিচাপে এইটো দ্বিতীয়টো কাৰ্যকাল। প্ৰায় এঘণ্টা সময় মেয়ৰ এণ্ডাৰছনে আমাৰ আমেৰিকাৰ সামাজিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে বস্তুনিষ্ঠ বিশ্লেষণ আগবঢ়াইছিল। তাৰ পাছত মই যেতিয়া তেওঁক তেওঁৰ চহৰখনৰ সমস্যাৰ বিষয়ে সুধিছিলোঁ তেতিয়া তেওঁ কিছু সময় মৌন হৈ আছিল। বন্দুক আৰু বন্দুকৰ ব্যৱহাৰক লৈ উদ্বিগ্ন মেয়ৰ এণ্ডাৰছনে কৈছিল যে বিদ্যালয়ত কিশোৰ শিক্ষাৰ্থীয়ে যেতিয়া গুলীচালনা কৰি গণহত্যা কৰে তেওঁ ৰাতি শুব নোৱাৰে, কিন্তু একো কৰিবও নোৱাৰে। দায়িত্ব জ্ঞানহীন মাক বাপেকে তেওঁলোকৰ কিশোৰ সন্তানে বিচাৰিলেই পোৱাকৈ বন্দুকবোৰ থৈ দিয়ে আৰু তেনেকৈয়ে এই হত্যাবোৰ সংঘটিত হয়। অদূৰ ভৱিষ্যতে ইয়াৰ পৰা নিস্তাৰ পোৱাটো সম্ভৱ বুলি তেওঁ নাভাবে। নমস্কাৰ, মই প্ৰাণজিৎ ডেকা। আমেৰিকাত আপোন অসমীয়াৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আমেৰিকা ভ্ৰমণত আমি ঘাইকৈ প্ৰশাসনীয় বিষয়া, আৰক্ষী বিষয়া, চোৰাংচোৱা আৰু ন্যায়াধীশ, চৰকাৰী অধিবক্তা আদিক লগ পাইছিলোঁ যদিও ৰাজনৈতিক নেতা হিচাপে একমাত্ৰ ডেভিড এণ্ডাৰছনকে লগ পাইছিলোঁ। প্ৰায় 65 বৰ্গ কিলোমিটাৰ এলেকাৰ কালামাজো মহানগৰীৰ জনসংখ্যা হৈছে প্ৰায় 2,60,000। মেয়ৰ এণ্ডাৰছনে আমাক কৈছিল যে বন্দুকৰ সমস্যাৰ উপৰিও গৃহহীন লোকৰ সমস্যাটো তেওঁৰ বাবে অতি উদ্বেগৰ বিষয়। চিটি কাউন্সিলে ল' কষ্ট হাউচিঙৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি মেয়ৰ এণ্ডাৰছনে কৈছিল যে তেওঁৰ চহৰত কাম কৰা মানুহৰ অভাৱ এতিয়া এটা ভয়ংকৰ সমস্যাত পৰিণত হৈছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প চৰকাৰৰ নীতিৰ বাবে বিদেশৰ পৰা শ্ৰমিক আহিবলৈ দিয়াটো জটিল হৈ পৰিছে। শ্ৰমিকৰ অভাৱতে চহৰখনৰ ল' কষ্ট হাউচিং প্ৰজেক্টবোৰতো প্ৰভাৱ পৰা বুলি তেওঁ প্ৰকাশ কৰিছিল। ট্ৰাম্পৰ ইমিগ্ৰেশ্যন পলিচি মানি চলিবৰ বাবে ভালেখিনি চৰ্ত আৰোপ কৰি দিব বিচৰা কেইবা মিলিয়ন ডলাৰৰ এটা হাউচিং প্ৰজেক্ট চিটি কমিশ্যনে গ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱা বুলিও মেয়ৰ এণ্ডাৰছনে আমাক জনাইছিল। তেওঁ কৈছিল যে চহৰখন বাসোপযোগী কৰি ৰাখিবলৈ বাহিৰৰ মানুহ আহিবলৈ দিব লাগিবই আৰু সেই সম্পৰ্কত বৰ্তমানৰ চৰকাৰখনে লোৱা নেতিবাচক সিদ্ধান্তৰ ফল অনাগত দিনত আমেৰিকাৰ বহু অঞ্চলৰ আৱাসীসকলে ভোগ কৰিব লাগিব, তেওঁ এনে আশংকা কৰিছে। আমাৰ আমেৰিকা ভ্ৰমণৰ অভিজ্ঞতা আৰু আমি তাতে লগ পোৱা আপোন অসমীয়াসকলৰ সৈতে তেওঁলোকৰ কিছু সংখ্যকৰ সৈতে হোৱা কথা বতৰা এই অনুষ্ঠানৰ যোগেদি আমি আপোনালোকক দেখুৱাই আহিছোঁ। আমেৰিকাত আপোন অসমীয়াৰ ইতিমধ্যে 5টা খণ্ড সম্প্ৰচাৰিত হৈছে। অনুষ্ঠানটোৰ প্ৰতি আপোনালোকে দেখুওৱা সঁহাৰিৰ বাবে মই কৃতজ্ঞ। হেডলাইন 8ৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে হেডলাইন 8ৰ এনে অনুষ্ঠান আৰু ৰাইজৰ পক্ষত থাকি কৰি অহা সাংবাদিকতাৰ প্ৰতি আপোনালোকৰ সমৰ্থন বিচাৰিছোঁ। আপোনালোকৰ সঁহাৰিয়ে আমাক আৰু অধিক অনুপ্ৰাণিত কৰিব। আমেৰিকাত আপোন অসমীয়াৰ এই ছিৰিজটোৰ সদ্যহতে আমি আজিৰ খণ্ডতে সামৰণি পেলাম। আগলৈ আৰু কিছু পৰিকল্পনা আছে, সেই বিষয়ে আমি সময়ত আপোনালোকক জনাম। আজিৰ খণ্ডত আপোনালোকক আমি দেখুৱাম দুগৰাকী কৃতি অসমীয়া পল্লৱ ডেকা আৰু দোলা পাঠকৰ সৈতে হোৱা কথোপকথন। মই আমেৰিকাত থকাৰ সময়ত পল্লৱ আৰু দোলাক 3টা উপলক্ষত 3বাৰ লগ পাইছিলোঁ। আমাৰ কাৰ্যসূচীৰ অংশ হিচাপে
মিচিগান ষ্টেট ইউনিভাৰ্চিটিত আমাৰ 2টা কাৰ্যসূচী আছিল আৰু এই মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰে পৰিসংখ্যা বিভাগৰ অধ্যাপক হৈছে দোলা পাঠক। পল্লৱ এই বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন অধ্যাপক। মই মিচিগান ষ্টেট ইউনিভাৰ্চিটিলৈ যোৱাৰ দিনা পল্লৱ আৰু দোলাই কেইবা ঘণ্টা মোৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল। মই অংশগ্ৰহণ কৰা আলোচনা চক্ৰখন শেষ হওঁতে যথেষ্ট পলম হৈছিল। আমি একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ কথা আছিল ইউনিভাৰ্চিটিৰ কেণ্টিনত। পলমকৈ হ'লেও আমি একেলগে দুপৰীয়াৰ সাজ খাইছিলোঁ আৰু পল্লৱে তেওঁৰ নতুন টেছলা গাড়ীখনত উঠাই বিশ্ববিদ্যালয়ৰ কিছু অংশ মোক দেখুৱাইছিল। মোৰ সময়ৰ অভাৱৰ বাবে যথেষ্ট দৌৰা-দৌৰি কৰিবলগীয়া হৈছিল। পল্লৱে মোক কোৱা মতে বিশ্ববিদ্যালয়খন ভালকৈ চাবলৈ কমেও এটা দিনৰ দৰকাৰ হয়। আপুনি শুনি হয়তো আচৰিত হ'ব যে মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ চৌহদৰ এলেকাটো হৈছে 21 বৰ্গ কিলোমিটাৰ জোৰা। 1855 চনত স্থাপিত এই বিশ্ববিদ্যালয়খনত 1 লাখৰো অধিক শিক্ষাৰ্থী আছে আৰু শিক্ষক কৰ্মচাৰী আছে প্ৰায় 12,000ৰো অধিক। বিশ্ববিদ্যালয়খনৰ এটা ক্ষুদ্ৰ শক্তি প্ৰকল্পও আছে। সময়ৰ অভাৱত মই বিশ্ববিদ্যালয়খন সুযোগ পায়ো ভালকৈ চোৱাৰ পৰা বঞ্চিত হ'লোঁ। পল্লৱে পূৰ্বতে মিচিগান ষ্টেট ইউনিভাৰ্চিটিতে অধ্যাপনা কৰিছিল আৰু এতিয়া তেওঁ ৱেইন ষ্টেট ইউনিভাৰ্চিটিত অধ্যাপনা কৰে। পল্লৱে আমেৰিকাত থিতাপি লোৱাৰ কাহিনীটো সঁচা অৰ্থতে ৰোমাঞ্চকৰ। আমি পল্লৱৰ মুখেৰে সেই কথা শুনিম। আপোনালোকৰ বহুতেই হয়তো নাজানে যে পল্লৱ এসময়ৰ এগৰাকী সফল আৰু সুদক্ষ বেডমিণ্টন খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পল্লৱে কিছুদিন অইল ইণ্ডিয়াত চাকৰি কৰিছিল আৰু সেই চাকৰি কৰি থকাৰ সময়তে আমেৰিকালৈ গৈছিল। আমেৰিকাত এক দীঘলীয়া সংগ্ৰামৰ যোগেদি তেওঁ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। পল্লৱ আৰু দোলাৰ এই সংগ্ৰামৰ কাহিনী মই ভাবোঁ যে নতুন প্ৰজন্মৰ বাবে সঁচা অৰ্থতে অনুপ্ৰেৰণামূলক। মোৰ যাত্ৰাটো দীঘলীয়া কিন্তু বৰ এক্সাইটিং। তুমি চিনাকি যে দিলা, মই এটা সময়ত বেডমিণ্টন খেলিছিলোঁ। ভালেই খেলিছিলোঁ, নেশ্যনেল চেম্পিয়ন আছিলোঁ ছাব জুনিয়ৰ। তাৰপিছত জুনিয়ৰ ইণ্ডিয়ান টীমত খেলিছিলোঁ। বহুত বছৰ বেংগলোৰতো আছিলোঁ। তাতে যিখিনি সেইখিনি সময়ৰ বেডমিণ্টন জগতৰ যিখিনি ডাঙৰ খেলুৱৈ চবৰ লগত একেলগে খেলা। তাৰপিছত 2005 বিয়া হ'ল। বিয়া হোৱাৰ পিছত বেডমিণ্টন খেলিয়ে আছিলোঁ, কিন্তু সেইখিনি সময়তে বহুত ইঞ্জুৰিজ হ'ল আৰু সেই ইঞ্জুৰিবোৰে মই হয়তো যিটো পৰ্যায়ত খেলিব খুজিছিলোঁ সেই পৰ্যায়ত খেলাত পৰা মোক বেছখিনি বাধা দিছিলে। চ' বিয়াৰ পিছত এটা চিন্তা আহিছিল যে বেডমিণ্টনৰ পিছত কি কৰোঁ। সেই কথাটো মই কিন্তু আগতে কেতিয়াও ভবা নাছিলোঁ যে বেডমিণ্টনৰ পিছত আৰু কি হ'ব পাৰে। কাৰণ মোৰ হাই ছেকেণ্ডেৰী ছায়েন্স আছিলে, তাৰপিছত মই এমাহ সময় আছাম ইঞ্জিনিয়াৰিং কলেজতো আছিলোঁ আৰু সেই আছাম ইঞ্জিনিয়াৰিং কলেজত মই ইঞ্জিনিয়াৰিং বাদ দি পেলাই কমাৰ্চ পঢ়িলোঁ। চ' খেলিবৰ কাৰণে মোৰ কাৰণে সেই খেল যে বাদ দি পেলাই আৰু এটা বেলেগ কিবা লাইফত থাকিব পাৰে সেই কথাটো মই কেতিয়াও ভাবাই নাছিলোঁ। সেইখিনি সময়তে মই অইল ইণ্ডিয়াত কাম কৰিও আছিলোঁ, কিন্তু পৰিস্থিতি এনেকুৱা হ'ল যে চিন্তা এটা হ'ল যে বেলেগ কিবা এটা কৰিব লাগে। আৰু মই তোমাৰ সেই 2005 সময় হ'ব, 2005-2006 তেতিয়াই চিন্তা এটা আৰম্ভ কৰিছিলোঁ যে কি কৰিব পাৰি। চ' আমাৰ চিনাকি খুব ভাল, একচুৱেলি মোৰ ৱাইফৰ দোলাৰ পৰিয়ালৰ বেছ ভাল বন্ধু ৰাতুল দেৱ শৰ্মা। তেখেত এতিয়া আমেৰিকাত থাকে, টেক্সাছ। তেতিয়া তেওঁ পঢ়িব আহিছিলে। চ' তেখেত এবাৰ ঘৰলৈ ঘূৰি যাওঁতে তেওঁৰ লগত দেখা হ'ল। তেওঁ হয়তো সেই বাহিৰত আহি পেলাই যে পঢ়িব পাৰি তাৰ সেই আইডিয়াটো তেওঁৱে দিয়া। যে তেওঁ মোক সুধিলে যে কি কৰিব বিচাৰিছা, তুমি নপঢ়া কিয় বাহিৰত আহি পেলাই। চ' তেতিয়াতো আৰু পঢ়া বুলি ক'লে মোৰতো কমাৰ্চ বেকগ্ৰাউণ্ড আছিলে, চ' পঢ়িব কি পাৰি। চ' তেওঁ এনেকৈ ক'লে যে তেওঁ যোনখন ইউনিভাৰ্চিটিত আছিল, নেব্ৰাস্কা ষ্টেটখন হৈছে নেব্ৰাস্কা আৰু ইউনিভাৰ্চিটি অফ নেব্ৰাস্কা এট ওমাহা। চ' তেখেত সেই ইউনিভাৰ্চিটিখনত PhD কৰি আছিলে। তেতিয়া তেওঁ মোক খালি এটা ক'লে যে মোৰতো আৰু স্পৰ্টছৰ বিষয়ে ইমান নাজানো,
কিন্তু মই জানো যে মোৰ ইউনিভাৰ্চিটিখনত ডিপাৰ্টমেণ্ট এটা আছে আৰু তাতে সিহঁতে স্পৰ্টছৰ কাম কিবা কিবি কৰি থাকে ত' তুমি এবাৰ খবৰ লোৱা চ' সেনেকৈ মই খবৰ ল'লোঁ খবৰ লৈ পেলাই পিছত GRE TOEFL লৈ পেলাই লিখিলোঁ লিখি এপ্লাই কৰোঁতে তেওঁলোকে এডমিশ্যন দিলে মোৰ মই তোমাক কৈ যাওঁ মোৰ হাই ছেকেণ্ডেৰী ছায়েন্স একমা ইঞ্জিনিয়াৰিং তাৰপিছত মই কমাৰ্চ পঢ়িলোঁ কমাৰ্চ বি কম কৰাৰ পিছত মোৰ এটা ইণ্ডিয়াত পষ্ট গ্ৰেজুৱেট ডিপ্ল'মাও আছে ইন মেনেজমেণ্ট কিন্তু সেইবিলাক চব নন ছায়েন্স মেজৰ বুলি কয় কিন্তু মোক ইয়াতে অহাৰ পিছত প্ৰথম ডিগ্ৰীটো মোক দিলে মোৰ আছিলে মাষ্টাৰ্ছ ইন এক্সাৰচাইজ ছায়েন্স হুইচ ইজ এ ছায়েন্স ফিল্ড চ' এই দেশখনৰ সেইটো এটা বাহাদুৰি আছে যে তুমি তোমাৰ আগত কি পঢ়িলা সেইটোৱে ডিটাৰমিন নকৰে তুমি পিছত কি পঢ়িবা আমাৰ যেনেকৈ হাই ছেকেণ্ডেৰী মেট্ৰিকৰ পিছতেই ল'ৰা ছোৱালীয়ে এটা মানে সিদ্ধান্ত ল'ব লগা হয় যে মই আৰ্টছ পঢ়িম ছায়েন্স পঢ়িম বা কমাৰ্চ পঢ়িম আৰু যিখিনি ছাত্ৰই হয়তো আৰ্টছ বা কমাৰ্চ পঢ়ে তেওঁলোকৰ ছায়েন্সৰ ফালে যোৱা বাটটো একেবাৰে বন্ধ হৈ যায় কিন্তু আমেৰিকাত সেই এটা ডাঙৰ সুবিধা ইউনিভাৰ্চিটি ছিষ্টেমত যে প্ৰথম ডিগ্ৰীটোৱে পিছত আৰু কি কৰিব সেইটো ডিটাৰমিন নকৰে চ' ইট গিভছ ইউ এ ছেকেণ্ড চান্স মোৰ ক্ষেত্ৰততো ছেকেণ্ড চান্স নহয় থাৰ্ড চান্সো দিছে কাৰণ মই সেই মাষ্টাৰ্ছ কৰি থাকোঁতে আকৌ চিন্তা হ'ল যে মাষ্টাৰ্ছটো কৰাৰ পিছত কি কৰিম চ' সেইখিনি সময়তে এটা ওলাল যে মই হেল্থ ছায়েন্সৰ ফালে অলপ এটা ধাউতি এটা বাঢ়িলে কাৰণ মই সেই মাষ্টাৰ্ছ কৰি থাকোঁতে এটা এক্সাৰচাইজ প্ৰগ্ৰামৰ ইনষ্ট্ৰাক্টৰ আছিলোঁ আৰু সেই প্ৰগ্ৰামটো মানে টাৰ্গেট কৰা হৈছিলে যিসকল মানুহৰ অলপ ক্ৰনিক হেল্থ ইছ্যুজ আছে ডায়েবেটিছ হাইপাৰটেনশ্যন কোৱা হেৰি কোৱা চ' সেই মোৰ লাইফত মানে স্পৰ্টছৰ বাহিৰে যে এক্সাৰচাইজ হেল্থৰ ফালেও এটা ইমপ্লিকেশ্যন আছে সেই বস্তুটো মই কেতিয়াও এক্সপ'জাৰ হোৱাই নাছিলে চ' সেইটো মোৰ কাৰণে সেইটো প্ৰথম নতুন এক্সপ'জাৰ এটা পালোঁ তাৰপিছত সেই চিন্তা এটা হ'ল যে আচ্ছা মই হেল্থৰ ফিল্ডত থাকিবৰ কাৰণে মই নেক্সট কি কৰিব পাৰোঁ চ' বহুত ধৰণৰ ছাবজেক্ট অপশ্যনছ আছিলে কিন্তু আই ডিচাইডেড টু গ' ইন টু নাৰ্ছিং চ' আৰু নাৰ্ছিং ক'লে আচৰিত হ'ব শ্ৰোতাই কাৰণ আমাৰ তাতো ল'ৰা মানুহে হয়তো নাৰ্ছিং নপঢ়ে বুলি ক'ব পাৰি চ' নাৰ্ছিং মই আকৌ একেবাৰে বেচেলাৰ্ছৰ পৰা পঢ়িছোঁ চ' 2 বছৰ মোৰ সেই প্ৰগ্ৰেমটো 2 বছৰীয়া প্ৰগ্ৰেম আছিলে চ' মই 2007 আহিলোঁ অগষ্টত তাৰপিছত মোৰ মাষ্টাৰ্ছটো কমপ্লিট হ'ল 2010 জুলাইত তাৰপিছত 2010 অগষ্টত মই এই বেচেলাৰ প্ৰগ্ৰেমটো জইন কৰিলোঁ আৰু 2 বছৰীয়া প্ৰগ্ৰেম আছে মানে এবাৰ মাষ্টাৰ্ছ কৰাৰ পিছত আকৌ বেচেলাৰ কৰিলোঁ চ' এই 2 বছৰীয়া প্ৰগ্ৰেমটো শেষ হ'ল 2012ত চ' এই প্ৰগ্ৰেমটো শেষ হোৱাৰ পিছত মই এটা গ্ৰেজুৱেট লেভেল প্ৰগ্ৰেম জইন কৰিলোঁ সেইটো আছিলে বেচেলাৰ্ছ টু PhD চ' উইথ এ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ চ' মাষ্টাৰ্ছটো ইণ্টিগ্ৰেটেড হৈ যায় মাষ্টাৰ্ছৰ ডিগ্ৰীটো নাপায় ইউ গ্ৰেজুৱেট উইথ এ PhD চ' এইটো নাৰ্ছিঙতে আছিলে চ' এই মোৰ পঢ়া শুনা গোটেই শেষ কৰোঁতে 2016 তাৰমানে মই ইণ্ডিয়াত যি পঢ়িলোৱে সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ যে মোৰ জাৰ্ণিটো খুব দীঘলীয়া কিন্তু এক্সাইটিং চ' মোৰ লাইফত কিমান এটা কেৰিয়াৰ হৈছে স্পৰ্টছৰ কেৰিয়াৰ একমহীয়া ইঞ্জিনিয়াৰিঙৰ কেৰিয়াৰ ইয়াতে প্ৰায় 9 বছৰ পঢ়িবলগীয়া 9 বছৰ পঢ়িছোঁ চ' সেইখিনি চ' মোৰ তাৰপিছত ডিগ্ৰীটো মই কমপ্লিট কৰিলোঁ 2016ত মই PhD ডিগ্ৰীটো কমপ্লিট কৰিলোঁ কিন্তু মোৰ যিহেতু সেই ইণ্টিগ্ৰেটেড প্ৰগ্ৰেমটো আছিলে ইয়াতে নাৰ্ছিঙত আমেৰিকাত এটা এডভান্স ডিগ্ৰী এটা হয় গ্ৰেজুৱেট লেভেল পাছ কৰিলে মাষ্টাৰ্ছ বা ডক্টৰেট লেভেল পাছ কৰিলে সেইটোক নাৰ্ছ প্ৰেক্টিশ্যনাৰ বুলি কয় আৰু সমূহকে বুজাব হ'লে নাৰ্ছ প্ৰেক্টিশ্যনাৰ এজনে এইখন দেশত আমাৰ MBBS ডাক্তৰ এজনৰ লেভেলত প্ৰেক্টিছ কৰিব পাৰে চ' ডিপেণ্ডিং অন দ্য ষ্টেট কোনখন ৰাজ্যত আছে কিছুমান ৰাজ্যত একেবাৰে ইণ্ডিপেণ্ডেণ্টলি প্ৰেক্টিছ কৰিব পাৰে আৰু কিছুমান ৰাজ্যত ইন কলাবৰেশ্যন উইথ আ ডক্টৰ প্ৰেক্টিছ কৰিব লাগে চ' মই সেনেকৈ নাৰ্ছ প্ৰেক্টিশ্যনাৰ হিচাপে কাম কৰোঁ কাৰ্ডিঅ'লজি মোৰ স্পেচিয়েলাইজেশ্যন আৰু ইয়াতে মোৰ 2016ত মোৰ PhD শেষ হোৱাৰ পিছতে মই ইউনিভাৰ্চিটি এখনত এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে জইন কৰিলোঁ এইখন চাউথ ডেকোটাত আছিলে ইউনিভাৰ্চিটি অফ চাউথ ডেকোটা বুলি তাতে 2 বছৰ আছিলোঁ
2 বছৰ থকাৰ পিছত 2019ত মিচিগান ষ্টেট ইউনিভাৰ্চিটি জইন কৰিলোঁ এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে আৰু যোৱা বছৰ মোক এই ৱেইন ষ্টেট ইউনিভাৰ্চিটিয়ে এটা অফাৰ দিলে য'ত তেওঁলোকে মোক প্ৰমোশ্যন দিলে এছ'চিয়েট প্ৰফেচৰ উইথ টেনিয়ৰ চ' উইথ টেনিয়ৰটো বিৰাট ইম্পৰ্টেণ্ট কাৰণ ইয়াতে আপোনাৰ বুজাব গ'লে PhD কৰাৰ পিছত যদি এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে জইন কৰে প্ৰায় 6 বছৰলৈ আপুনি একচুৱেলি এটা প্ৰবেশ্যন হেৰিত এটা থাকে আপুনি ইউ আৰ টেম্পৰৰী চ' এই 6 বছৰত আপোনাৰ গোটেই পাৰফৰ্মেঞ্চটো ইভালুৱেট কৰা হয় আৰু তাৰ শেষত এটা ইভালুৱেশ্যনত যদি আপোনাৰ পাৰফৰ্মেঞ্চে ক্ৰাইটেৰিয়াছ মিট কৰে তেতিয়াহ'লে আপোনাক টেনিয়ৰ কৰি দিয়ে তেতিয়াহে আপোনাৰ চাকৰিটো পাৰ্মানেণ্ট হয় চ' যোৱা বছৰ মই ৱেইন ষ্টেটে সেই অফাৰটো মোক দিলে এছ'চিয়েট প্ৰফেচৰ উইথ টেনিয়ৰ আৰু এইটো ক'ব বিচাৰোঁ কিয় কাৰণ গোটেই আমেৰিকাত অকল যিমান ইউনিভাৰ্চিটি আছে কলেজ আছে অকল 25% প্ৰফেচাৰহে টেনিয়ৰ্ড হয় চ' ইটছ এন এচিভমেণ্ট ইন ইটছ ছেল্ফ চ' সেইটোৱে মোৰ জাৰ্ণি কিন্তু মোৰ জাৰ্ণিটো অকলে ক'লে অধৰুৱা হ'ব কাৰণ আধৰুৱা এইকাৰণেই হ'ব যে মই 2007ত আহিলোঁ তেতিয়া মোৰ বিয়া হৈ গৈছিলে আৰু 2007 মই আগষ্টত আহিলোঁ আৰু 2008 জানুৱাৰীত মোৰ পত্নী দুলাই মোক জইন কৰিলে চ' মোৰ এই গোটেই জাৰ্ণিটো ইজ ইনকমপ্লিট উইদাউট হাৰ ষ্টৰি এজ ৱেল চ' মই ক'ম যে এতিয়া তুমি তেখেতকো সোধা মানে মই দোলাৰ ওচৰলৈ যাম দোলাৰ কাহিনী শুনিম কেৱল তাৰ আগতে মই এই কথাটো আৰু অকণ জানিব খুজিছোঁ বা আমাৰ দৰ্শকসকল বিশেষকৈ আমাৰ যুৱক যুৱতীসকলে জানি ভাল পাব এই যে তুমি ক'লা যে তুমি বিয়া পাতি ইয়ালৈ আহিলা তাৰপিছত 9 বছৰ পঢ়িলা সেই দীঘলীয়া সময়খিনি কেনেকৈ সম্ভৱ ইয়াতে কাৰণ আমাৰ যিটো ভাৰতত যিটো হয় যে আমাৰ সাধাৰণতে কি হয় পঢ়াখিনি নিজে শেষ কৰিব লাগে কাৰণ গোটেই আমাৰ তাত ব্যৱস্থাটো তেনেকুৱা ধৰণৰ খৰচী কিন্তু আৰু ইয়াতে পঢ়াটো যথেষ্ট খৰচীও হয় তুমি ইয়াত পঢ়িবও লাগিব তোমাৰ সংসাৰো চলিব লাগিব এই যিটো কথা সেইখিনিও অকণমান বুজাই নাই সেইটো তুমি খুব ভাল প্ৰশ্ন সুধিছা কাৰণ বাহিৰলৈ পঢ়িব আহিলে হয়তো চবতকৈ ডাঙৰ চিন্তাটোৱে হয় যে ফাইনেন্সখিনি কেনেকৈ গোটোৱা যাব আৰু তোমাক আৰু এটা কওঁ যে আমি পঢ়িছোঁ দুটা একেলগে কিন্তু আমাৰ লগত আগত আমাৰ দুজনী ছোৱালীও হ'ল আমাৰ 2008ত আমাৰ প্ৰথম ছোৱালী জন্ম তাৰপিছত 2012ত আমাৰ দ্বিতীয় কন্যাৰ জন্ম চ' আমাৰ এই গোটেই পঢ়া ফেজটোত আমি মানে আমাৰ ছোৱালী দুজনীকো ডাঙৰ কৰিছোঁ চ' সেইটো ফালৰ পৰা চাব গ'লে বহুতখিনি ষ্ট্ৰাগল আছিলে ফিনেন্সিয়েল ষ্ট্ৰাগল ইজ ওৱান অফ দেম চ' ফিনেন্সিয়েলৰ ফালৰ পৰা কৈ আছোঁ আমেৰিকাত ডাঙৰ সুবিধা এটা আছে স্পেচিয়েলি গ্ৰেজুৱেট লেভেলত যদি এডুকেশ্যন হয় তেতিয়াহ'লে বহুত স্কলাৰশ্বিপছ এভেইলেবল হৈ থাকে আৰু আমি দুজনেই আমাৰ মাষ্টাৰ্ছ আৰু PhD কৰি থাকোঁতে we availed a scholarship called Dula teaching assistant আছিলে assistantship আৰু মই research assistantship পাইছিলোঁ চ' এই দুটা এছিষ্টেণ্টশ্বিপে এটা সুবিধা কৰে সেইটো হৈছে যে আপোনাৰ টিউশ্যনটো যোনটো আছে সেইটো ৱেইভ কৰি দিয়ে আৰু আপুনি কিন্তু 20 ঘণ্টা ছাৰ্ভিচ দিব লাগিব মানে আপোনাক সপ্তাহত চ' আপুনি 20 ঘণ্টা যদি টিচিং ৰেছপনচিবিলিটি আছে চ' টিচিং কৰিব লাগিব আৰু যদি ৰিচাৰ্চ ৰেছপনচিবিলিটি আছে তেতিয়াহ'লে আপুনি যোনজন প্ৰফেচাৰৰ লগত কাম কৰি আছে তেখেতৰ ৰিচাৰ্চত 20 ঘণ্টা সময় দিব লাগিব চ' আপুনি 20 ঘণ্টা কাম কৰিছে অন টপ অফ ইয়'ৰ স্কুলিং আৰু সেই 20 ঘণ্টাটো ফ্ৰী নহয় সেই 20 ঘণ্টাটোৰ এটা ষ্টাইপেনো পোৱা যায় ষ্টাইপেনটো বহুত নহয় কিন্তু মানে চলি যাব পাৰে মানে এতিয়া আমি দুজনেই একেলগে লগ লাগি পেলাই ভাড়াঘৰত থাকি সংসাৰ চলাইছোঁ ষ্টাইপেনৰ পইচা দি চ' আৰু নিজে পঢ়িছোঁ কিন্তু সেইটোৱে যে সেই ষ্টাইপেনৰ পইচা দি আমি ধনী হোৱা নাই কিন্তু আমি খুব ফিনেন্সিয়েলি কনচিয়াছ হৈ আছিলোঁ যিখিনি খৰচ দৰকাৰী সেইখিনি খৰচেই কৰিছিলোঁ চ' সেনেকৈ আমাৰ চলি গৈছে আণ্ডাৰ গ্ৰেজুৱেট লেভেলত স্কলাৰশ্বিপছ পায় কিন্তু এই গ্ৰেজুৱেট লেভেলৰ দৰে স্কলাৰশ্বিপছ বা এছিষ্টেণ্টশ্বিপছ নাথাকে কিন্তু আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলত স্কলাৰশ্বিপছখিনিও ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছৰ কাৰণে অলপ বেছি কম্পিটিটিভ চ' ইমান সেই সুবিধাটো কম মই যেতিয়া আহিছিলোঁ মোৰ হাতত খালি এবছৰ ছাষ্টেইন কৰিবৰ কাৰণে পইচা আছিলে
তাৰমানে মোৰ হাতত যিখিনি পইচা আছিলে মোৰ ডিগ্ৰীটোও শেষ নহ'ল। চ' আহি পেলাই মই ৰিয়েলাইজ কৰিলোঁ যে মোৰ ডিগ্ৰীটো কমপ্লিট কৰিবৰ কাৰণে মই স্কলাৰশ্বিপছ পাবই লাগিব। মই স্কলাৰশ্বিপ লৈ অহা নাছিলোঁ। চ' আহি পোৱাৰ পিছতে সেইকাৰণে যোনটো ডিপাৰ্টমেণ্টত আছিলোঁ ডিপাৰ্টমেণ্টত দুটা লেব আছিলে। এটা হৈছিলে বায়'মেকানিক্স লেব আৰু এটা এক্সাৰচাইজ ফিজিঅলজি লেব। চ' প্ৰত্যেক সপ্তাহতে সেই দুটা লেবত মই কিজানি 20-25 ঘণ্টা ভলেণ্টিয়াৰিং কাম কৰিছিলোঁ। পইচা নাপাওঁ, ভলেণ্টিয়াৰ কৰোঁ খালি। চ' মই সপ্তাহটোত 20 ঘণ্টা কাম কৰোঁ, 20-25 ঘণ্টা ভলেণ্টিয়াৰিং কৰোঁ, আৰু তাৰ ওপৰত নিজৰ পঢ়াখিনিটো আছে। চ' সেই ভলেণ্টিয়াৰিং কামখিনিয়ে মোক বহুত এটা এক্সপিৰিয়েঞ্চ দিলে, কাৰণ মোৰতো বেকগ্ৰাউণ্ডটো কমাৰ্চ আছিল। মই এক্সাৰচাইজ ছায়েন্সৰ বিষয়ে শিকিবলৈ সুবিধা একোৱেই নাজানিলোঁ। চ' এই লেবত কাম কৰি থাকোঁতে এটা হ'ল যে মই বস্তুবোৰ শিকিলোঁ, তাৰ লগতে ৰিচাৰ্চ বুলিও যে এটা বস্তু আছে তাৰ এক্সপ'জাৰটো হ'ল। কাৰণ আমাৰ পঢ়াত তাৰমানে আমি যেতিয়া ইউনিভাৰ্চিটিত আছিলোঁ এটলিষ্ট ইণ্ডিয়াত বা আণ্ডাৰ গ্ৰেজুৱেট লেভেল বা গ্ৰেজুৱেট লেভেলত থাকোঁতে মাষ্টাৰ্ছ কৰি থাকোঁতে ৰিচাৰ্চৰ এক্সপ'জাৰটো খুব বেছি নহয়। PhD কৰিব গ'লে হয়তো হ'ব, কিন্তু সেই আণ্ডাৰ গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট মাষ্টাৰ্ছ লেভেলত ৰিচাৰ্চ এক্সপ'জাৰটো নহয়। চ' ইয়াতে আহি পেলাই সেই দুটা অভিজ্ঞতা হ'ল মোৰ, যে মই এটা সুবিধা পালোঁ ভলেণ্টিয়াৰিং কৰাৰ কাৰণে, যে মোৰ সেই যোনটো এটা গেপ আছিল পঢ়াৰ ফালৰ পৰা, সেই গেপটো অলপ পূৰ্ণ হ'ল, আৰু লগতে মই অলপ ৰিচাৰ্চৰ এক্সপ'জাৰটো হ'ল। চ' কিন্তু তাতকৈও ডাঙৰ সুবিধাটো হ'ল যে মই সেই লেবত যিমানকেইটা প্ৰজেক্ট আছিলে গোটেইকেইটা প্ৰজেক্টৰে মই কাম জনা হৈ গ'লোঁ। আৰু সেই প্ৰথম বছৰটো কাম কৰাৰ পিছতে তাতে লেবত এটা পজিশ্যন ওলালে এছিষ্টেণ্টশ্বিপৰ। মই মানে একদম ডিফল্ট কেণ্ডিডেট, কাৰণ মোক নলৈ যদি বেলেগ কাৰোবাক ল'লে হয় তেওঁলোককতো গোটেই ট্ৰেইনিং দিব লাগিলে হয়। চ' 6 মাহ ট্ৰেইনিং দিওঁতেই গুচি যায়। চ' পিছত মই যাৰ লগত কাম কৰিলোঁ ডক্টৰ ক্ৰিছ বৰ্গ, তেখেতে মানে মোক নলৈ উপায় নাই, কাৰণ তেওঁ 6-7 মাহ বাচি যাব এনেকুৱা হ'ল। চ' মোৰ ছাৰ্ভাইভ কৰা সেই সময়খিনি মোৰ বহুত কষ্ট হৈছে, কাৰণ মই নতুনকৈ চব বস্তু পঢ়িব লগা হৈছে। মই 20 ঘণ্টাকৈ কাম কৰিছোঁ আৰু 20 ঘণ্টাকৈ প্ৰায় ভলেণ্টিয়াৰিঙো কৰোঁ এনেকৈ লেবত। চ' সেই পাৰ্টটো ৱাজ মাই ষ্ট্ৰাগল। চ' সেইখিনি আৰু। মই এইবাৰ দোলা পাঠকৰ সৈতে কথা পাতিম, আৰু পল্লৱে কোৱাৰ নিচিনাকৈ যে তেওঁ কৈছে যে ইজনক বাদ দি আচলতে আনজনৰ এই সংগ্ৰামটো সম্ভৱ নহ'লহেঁতেন, আৰু সেইকাৰণেই মই আচলতে দুইজনকে এটা ফ্ৰেমতে লৈ লৈছোঁ, তেতিয়া মানুহেও এইখিনি কথা বুজি পাব। মই এতিয়া দোলা পাঠকৰ পৰা জানিব বিচাৰিম যে তেওঁৰ এই যিটো যাত্ৰা, আৰু মই দৰ্শকসকলক জনাবলৈ ভাল পাম যে আচলতে দোলা পাঠকৰ পিতৃ হৈছে অসমৰ এগৰাকী শ্ৰদ্ধেয় ব্যক্তি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কুলেন্দু পাঠক। নমস্কাৰ, থেংক ইউ প্ৰাঞ্জিত। মোৰ যাত্ৰাটো পল্লৱৰ দৰে ৰোমাঞ্চক নহয় ফৰ চিয়'ৰ। মোৰ খুব ষ্ট্ৰেইট। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা বেচেলাৰ্ছ মাষ্টাৰ্ছ কৰিছিলোঁ ষ্টেটিষ্টিক্সত। তাৰপিছত 2008 ইয়াতে আহি পেলাই মেথমেটিক্সত এটা মাষ্টাৰ্ছ কৰিলোঁ ইউনিভাৰ্চিটি অফ নেব্ৰাস্কা ওমাহা, যিটোত আমি দুইজন একেলগে, মানে পল্লৱ এটা ছেমিষ্টাৰ আগত আহিছিলে আৰু মই এটা ছেমিষ্টাৰ পিছত আহিছিলোঁ। সেইটো কৰাৰ পিছত মই মাজত 2 বছৰ কাম কৰিলোঁ এজ এডজাংক্ট ফেকাল্টি এখন কমিউনিটি কলেজ আৰু এখন ইউনিভাৰ্চিটিত। আৰু তাৰপিছত বিকজ তেতিয়া সেইখিনি সময়তে পল্লৱে বেচেলাৰ্ছ কৰি আছিলে, আৰু চ' আমাৰ এজনী সৰু ছোৱালী বেবী এজ আছিলে, চ' মই তাইকো চাব লাগে। চ' মই কাম কৰিলোঁ 2 বছৰ, আৰু তাৰপিছত আমি 2012 দুইটাই একেলগে PhD জইন কৰিলোঁ। মই ষ্টেটিষ্টিক্সত PhD জইন কৰিলোঁ ইউনিভাৰ্চিটি অফ নেব্ৰাস্কা লিংকনত। তাতে তেতিয়া আমাৰ ছেকেণ্ড ছোৱালীজনীও হ'ল, গতিকে লাইফ বিকেম ভেৰি বিজি দুইজনী ছোৱালী লৈ। অৱশ্যে এটা কথা ইয়াতে ক'বই লাগিব যে দুইজনী ছোৱালী হওঁতে প্ৰথম দুখৰত পল্লৱৰ মায়ে আমাক বহুত হেল্প কৰিলে। মা আহি পেলাই আমাৰ লগত থাকি দিলে, কাৰণ আমি ফুল টাইম ষ্টুডেণ্ট আছিলোঁ, আৰু ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট হ'লে আমি মানে অফ ল'ব নোৱাৰোঁ। চ' যদিও মোৰ C-section হৈছিলে, স্পেচিয়েলি শ্ৰেয়াৰ লগত, মই 2 সপ্তাহৰ ভিতৰতে বেক টু ইউনিভাৰ্চিটি হৈছিলোঁ। গতিকে
সেইখিনি সময়ত মা আহি দিয়াত মানে আমাৰ একদম মানে গড চেণ্ট বুলি যিটো কয় আৰু এইটো মানে মই চিৰজীৱন কৃতজ্ঞতাটো মোৰ থাকি যাব সেইটো কাৰণে নহ'লে মোৰ নহ'ল হয় তাৰমানে তাৰপিছত মই PhD কৰিলোঁ PhD কৰাৰ পিছত মই 18ত PhD কৰি গ্ৰেজুৱেট কৰিলোঁ আৰু কৰি পেলাই এই 19 জানুৱাৰীত মিচিগান ষ্টেট ইউনিভাৰ্চিটিত এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে ডিপাৰ্টমেণ্ট অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰবেবিলিটিত জইন কৰিলোঁ কৰি পেলাই মই অৱশ্যে ছাইড বাই ছাইড মোৰ ইয়াতে কলেজ অফ নাৰ্ছিং MSUৰ তেওঁলোকৰ ষ্টেটিষ্টিকেল কনচালটেণ্ট হিচাপেও মই কাম কৰোঁ 25% অফ মাই টাইম চ' বেচিকেলি জইন কৰাৰ পিছতে সেইখিনি সময়তে আমাৰ ইউনিভাৰ্চিটিৰ ডেটা ছায়েন্সৰ প্ৰগ্ৰেমটো আৰম্ভ হৈছিলে আৰু তেতিয়া মোৰ ডিপাৰ্টমেণ্টে ক'লে যে তুমি কোৰ্চ ডেভেলপ কৰিবা নেকি চ' তেতিয়া মই ডেটা ছায়েন্স প্ৰগ্ৰেমটোৰ লগতো জড়িত হৈ গ'লোঁ 2টা কোৰ্চ ডেভেলপ কৰিলোঁ তাৰ কাৰণে কিতাপ লিখিব লাগে লিখিলোঁ আৰু তাৰপিছত আৰু সেই জাৰ্ণি কণ্টিনিউছ যোৱা বছৰ যেনেকৈ পল্লৱৰ টেনিয়ৰ হ'ল মই টিচিং ছাইডৰ টেনিয়ৰশ্বিপ পালোঁ চ' এছ'চিয়েট লেভেললৈ হ'ল আৰু বাকী আৰু তাকে মোৰ জাৰ্ণিটো একদম ষ্ট্ৰেইট সেইখিনিয়ে তাতে মই আৰু এটা বস্তু এড কৰোঁ প্ৰাঞ্জিত কি হয় ইংলিছত এটা কথা আছে নহয় ফৰ্চুন ফেভাৰ্ছ দ্য ব্ৰেভ চ' কি হ'ল আমি যেতিয়া আমেৰিকা আহিছিলোঁ মই সদায় কওঁ যে মই যেনেকৈ আমেৰিকা আহিলোঁ এনেকৈ মই কাকো এডভাইচ নকৰোঁ আহিব হাতত 1 বছৰ ছাৰ্ভাইভ কৰিবৰ কাৰণে পইচা আছে বেচিকেলি সেইখিনি সময়ত আছিলে যে আই নিডেড এ চেঞ্জ আৰু চেঞ্জ ৱাজ এ ভেৰি ড্ৰাষ্টিক চেঞ্জ মানে একেবাৰে আমেৰিকা গুচি যাম পঢ়িবৰ কাৰণে এনেকুৱা হ'ল কিন্তু আই থিংক এই ফৰ্চুন ফেভাৰ্ছ দ্য ব্ৰেভ কিয় কৈছোঁ আই থিংক ভগৱানে এই আই থিংক সাহস কৰিলে ভগৱানে সহায় কৰে আৰু আমাৰ লাইফত ইয়াতে আমি এনেকুৱা বহুত মানুহ পাইছোঁ যোনে আমাক হেল্প কৰিছে যাৰ লগত আমাৰ কোনো ফেমিলি কানেকশ্যন নাছিলে এটা পৰিয়ালৰ মই বিশেষকৈ নাম ল'ব লাগিব তেওঁলোক এতিয়া চিকাগোত থাকে ডক্টৰ অৰ্চনা চেটাৰ্জী আৰু সমৰ গগৈ তেওঁলোক দুজন নথকা হ'লে কিজানি 2010ত ইয়াৰ পৰা ঘূৰি গ'লোঁ হয় আমেৰিকা এৰি পেলাই কাৰণ সেইখিনি সময়তে অলপ আমাৰ ফিনেন্সিয়েল যথেষ্টখিনি প্ৰব্লেম হৈছিলে আৰু তেওঁলোকে আমাক সেইখিনি সময়ত সহায় কৰিলে কিন্তু তেওঁলোকৰ ডাঙৰ কথাটো এইটোৱে কওঁ যে তেওঁলোকে সহায়টো কৰোঁতে মোক কৈছিলে যে এই সহায় কৰাৰ কাৰণে তোমালোকে যে আমাৰ প্ৰতি কিবা এটা কৰি দিব লাগিব সেই ভাৱটো নাৰাখিবা পাৰিলে বেলেগ কাৰোবাক হেল্প কৰিবা ডাঙৰ কথা চ' মই এইটোৱে কওঁ যে সাহসটো মই কৰিছোঁ হয় কিন্তু আজি হয়তো আমি যিটো পৰ্যায়ত আছোঁ যিখিনি এচিভমেণ্ট সৰু সুৰা যিখিনি এচিভমেণ্ট হৈছে সেই এচিভমেণ্টখিনি কিন্তু বেলেগৰ হেল্প নোহোৱা হ'লে নহ'ল হয় চ' এই জাৰ্ণিটোত আমি বহুখিনি বেলেগৰ পৰা হেল্প পাইছোঁ তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আৰু এটা কথা ক'বলৈ বিচাৰিম যিহেতু আশা কৰিছোঁ যে আমাৰ নতুন প্ৰজন্মই দেখিব আৰু আহিবলৈ ইয়ালৈ চেষ্টা কৰিব ইয়াতে মানুহ জেনেৰেলি হেল্পফুল খালি অফক'ৰ্ছ এপ্ৰ'চ কৰিব লাগিব আৰু মানে যদিও দেৰ আৰ অবষ্টেকলছ এইটো অভাৰকাম কৰিব পাৰি সেইটো বহুত ডাঙৰ কথা যে কোনোবাই নহয় কোনোবাই সহায় কৰিব আৰু সাহসটো কৰিব লাগিব তাৰমানে আগুৱাই আহিবলৈ আৰু পল্লৱে অলৰেডি এছিষ্টেণ্টশ্বিপৰ কথা ক'লে মাষ্টাৰ্ছ প্ৰগ্ৰামত ইয়াতে এছিষ্টেণ্টশ্বিপ থাকেই মই ইনফেক্ট এতিয়া খুব ওতঃপ্ৰোতভাৱে জড়িত ডিপাৰ্টমেণ্টৰ লগত কিমান যে ল'ৰা ছোৱালী আহে বেলেগ আমাৰ ষ্টেটিষ্টিক্সত ইণ্টাৰেষ্টিংলি বেছি ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট আহে চাইনাৰ পৰা ইণ্ডিয়াৰ পৰাও আহে বাংলাদেশৰ পৰা আহে শ্ৰীলংকাৰ পৰা আহে কাৰণ এইটো এটা মানে নহ'লে ছাবকণ্টিনেণ্টৰ পৰা আহিবলৈ অসুবিধা কাৰণ ফিজটো বহুত হৈ যায়তো গতিকে কিন্তু আহে কাৰণ এছিষ্টেণ্টশ্বিপ পায় আৰু এছিষ্টেণ্টশ্বিপটো পালে লাইক পল্লৱ ছেড ষ্টাইপেণ্ড এটাও পোৱা যায় আৰু টিউশ্যনটো কাভাৰ হৈ যায় চ' চলিব পাৰি চ' এনেকুৱা নহয় যে এছিষ্টেণ্টশ্বিপটো এডমিশ্যন দিলে এছিষ্টেণ্টশ্বিপটো গেৰেণ্টিড সেই বস্তু নহয় ইট ইজ কম্পিটিটিভ কিন্তু মই কৈছোঁ যে সেই অপৰচুনিটিটো আছে যে কাৰোবাৰ যদি আহিবলৈ ইচ্ছা আছে আৰু পইচাৰ যোনটো এটা চিন্তা মানে সেই চিন্তাটো মানে আপুনি যদি সাহস কৰি এপ্লাই কৰে আৰু সেই প্ৰচেছটো দি যদি যায় ইফ ইউ আৰ লাকি ইউ কেন গেট এন এছিষ্টেণ্টশ্বিপ আৰু ইয়াতে পঢ়াৰ যোনটো এটা
সপোন আছে সেই সপোনটো পূৰা কৰিব পাৰি আৰু আমাৰ এতিয়া মিচিগান ষ্টেট ইউনিভাৰ্চিটিতে এতিয়া প্ৰায় বহুত কেইজন অসমীয়া ষ্টুডেণ্ট আছে কেমেষ্ট্ৰি বেছিভাগ কেমেষ্ট্ৰি মেজৰত PhD কৰি আছে এগৰাকী বায়'ষ্টেটিষ্টিক্সত আছে তেওঁলোকৰ চবৰে এছিষ্টেণ্টশ্বিপ আছে ইয়াতে এছিষ্টেণ্টশ্বিপ লৈ পেলাই পঢ়ি আছে আৰু এই স্কলাৰশ্বিপ আৰু এছিষ্টেণ্টশ্বিপ নহ'লে আমাৰ নিচিনা মিডল ক্লাছ ঘৰৰ পৰা আহি আমি ইয়াতে পঢ়িব নোৱাৰোঁ কিন্তু সেই সুবিধাটো আছে আমাৰ তাতে কি হয় বহুতে নাজানে এই এনেকুৱা ধৰণৰ যে সুবিধা আছে চ' সেই জানাটোৱে ডাঙৰ কথা দোলাই আমাৰ গুৱাহাটী তেওঁ কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ পঢ়া শুনা কৰি আহিছে মাষ্টাৰ্ছলৈকে আহি ইয়াতে তেওঁৰ পাছৰ PhD কৰিছে ইয়াত শিক্ষকতা কৰিছে মই এটা কথা জানিব বিচাৰিম যে আমাৰ যিটো ভাৰতীয় বা অসমৰ যিটো শিক্ষা ব্যৱস্থা আৰু ইয়াৰে যিটো শিক্ষা ব্যৱস্থা কাৰণ তুমি যিহেতু ইয়াতে এতিয়া পঢ়ুৱাই আছা এইটোৰ মূল পাৰ্থক্যটো তুমি কেনেকৈ মন কৰা বা আমাৰ তাতে কিবা আৰু কৰণীয় আছে নেকি যে আচলতে ইয়াৰ শিক্ষা ব্যৱস্থাৰ পৰা শিকি পেলাই বা ইয়াৰ পৰা লৈ পেলাই বা নহ'লে ঠিকেই আছে সেই কথাখিনি মই অকণমান জানিম মোৰতো এতিয়া বহুত বছৰ হ'ল বাৰু 18 বছৰ হ'ল এতিয়া একজেক্টলি কি হৈ আছে মই ক'ব নোৱাৰিম কিন্তু মোৰ চবতকৈ ডাঙৰ চেলেঞ্জ যেতিয়া মই গুৱাহাটীৰ পৰা আহি ইয়াতে পঢ়িব আহিছিলোঁ মই দেখিলোঁ যে ইয়াতে খুব এপ্লাইড গোটেই পঢ়া শুনাবোৰ আৰু ষ্টেটিষ্টিক্স ইজ এন এপ্লাইড ছাবজেক্ট এতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিত বহুত থিয়ৰিটিকেলি চাউণ্ড হৈ আহিছিলোঁ বহুত বস্তু পঢ়িছোঁ কিন্তু থিয়ৰিটিকেলি পঢ়ি আহিছোঁ প্ৰুফ কৰিছোঁ মানে প্ৰুফ কৰিছোঁ সেনেকুৱা কৰি আহিছোঁ ইয়াত আহি দেখিলোঁ যে প্ৰুফৰ কাৰবাৰ নাই এইটো একদম মানে ৰিয়েল লাইফ এপ্লিকেশ্যন আৰু চ' সেইটো এটা ডাঙৰ চেলেঞ্জ আছিলে মোৰ কাৰণে মোৰ এতিয়া মনত আছে মোৰ এজন প্ৰফেচৰে মোক কৈছিলে ইউ হেভ টু লাৰ্ণ এণ্ড দেন ৰিলাৰ্ণ আৰু সেইটো মই কৰিব লগা হৈছিলে যথেষ্টখিনি যদিও মই জানো থিয়ৰিবোৰ জানো প্ৰুফবোৰ জানো কিন্তু যেতিয়া এটা প্ৰব্লেম দি দিয়ে তেতিয়া পটককৈ অ'কে কি কৰিব লাগিব মানে এপ্লাই কৰিবলৈ প্ৰথমতে সেইটো অসুবিধা পাইছিলোঁ আৰু এটা ডাঙৰ চেঞ্জ দেখিছিলোঁ যে ইউজ অফ কম্পিউটাৰ্ছ ইয়াতে কোডিং খুব ব্যৱহাৰ হয় ষ্টেটিষ্টিক্সত স্পেচিয়েলি R বা পাইথন ইউজ হ'বই তাৰমানে কম্পিউটাৰ নকৰিলে ষ্টেটিষ্টিক্স নহয় যিটো মই তাহানি দিনত তাত থাকোঁতে ইমান কৰা নাছিলোঁ এতিয়া আই এম চিয়'ৰ হৈছে আই থিংক সেইটো ডাঙৰ কথা তাৰপিছত হেণ্ডছ অন তাৰমানে প্ৰব্লেমবোৰ লাইক ইণ্ডাষ্ট্ৰীৰ পৰাই আনি দিয়ে তাৰমানে সেইটো মই ভাবোঁ খুব প্ৰয়োজনীয় কাৰণ ল'ৰা ছোৱালীয়ে যেতিয়া ইণ্টাৰ্ণশ্বিপ বিচাৰিব যায় তেতিয়া সিহঁতে ক'ব পাৰে যে আমি এনেকুৱা ধৰণৰ প্ৰব্লেমত কাম কৰিছোঁ এতিয়া ময়ো যেতিয়া ক্লাছত পঢ়াওঁ মই যিহেতু হেল্থ কেয়াৰ কনচালটেঞ্চি কৰোঁ নাৰ্ছিঙৰ মই বহুত হেল্থ কেয়াৰ ডেটা দেখুৱাওঁ চ' সেই মই ডেটাটো একচুৱেলি আনো ক্লাছত যে মই দেখাওঁ যে এনেকুৱা ধৰণৰ ভেৰিয়েবলছ হ'ব পাৰে এনেকুৱা ইছ্যুজ হয় যিটো আমি থিয়ৰিটিকেলি পঢ়িলে তাৰমানে ঠিক বুজি নাপায় যিটো একচুৱেল এপ্লিকেশ্যন কৰিবলৈ হওঁতে চ' সেইটো এটা পাৰ্থক্য মই ডেফিনেটলি দেখিছিলোঁ আৰু এতিয়াও সেইটো চেষ্টা কৰি আছোঁ আৰু এটা কথা মই দেখিছোঁ ইয়াতে খুব হয় ইজ মানে কি কয় আপডেশ্যন কোৰ্চটো মানে 3 বছৰত আপডেট হৈ যায় আৰু কোৰ্চৰ তাৰমানে লাৰ্ণিং অবজেক্টিভবোৰ লাগিবই লাৰ্ণিং অবজেক্টিভৰ লগত আপোনাৰ কণ্টেণ্টটো মিলিছে নাই তাৰ ওপৰত এছেছমেণ্টছবোৰো সেনেকুৱা হৈছে নাই মানে কোৰ্চ ডেভেলপমেণ্ট ইজ আ ভেৰি ভেৰি ইলেবৰেট প্ৰচেছ চ' সেইটো এটা নতুন বস্তু সেইটো বস্তু মই গুৱাহাটীৰ বা দেখা নাছিলোঁ সেইটো কেনেকুৱা হয় কিন্তু ইয়াত সেইটো এটা বিৰাট ডাঙৰ কথা যে মানে আপডেট কৰি থাকিব লাগিব এতিয়া ডেটা ছায়েন্স এতিয়া AI আহি গ'ল আমাৰ এতিয়া বহুত বস্তু চেঞ্জ হৈছে কাৰণ ল'ৰা ছোৱালীয়ে এতিয়া ChatGPT পায় অমুক কৰে তমুক কৰে তো সেইবোৰ আমি কেনেকৈ কাউণ্টাৰ কৰিম সেনেকুৱা ধৰণৰ কাৰণে আমি মানে প্ৰত্যেকটো মুহূৰ্ততে আমি মানে উই হেভ টু বি অন টপ অফ থিংছ গতিকে ইভেলুৱেশ্যন ৰিভেম্প কোৰ্চৰ হৈয়ে থাকে তাৰমানে সেইটো এটা খুব প্ৰয়োজনীয় বুলি মই ভাবোঁ স্পেচিয়েলি ষ্টেটিষ্টিক্সৰ দৰে ছাবজেক্টত যিহেতু এই ফিল্ডটো বদলি আছে এতিয়া AI কাৰণে তাতকৈ ডাঙৰ কথা হ'ল যোনটো তুমি এক্সপিৰিয়েঞ্চ অভিজ্ঞতাৰ কথা সুধিলাটো যিটো আমি একেবাৰে অভিজ্ঞতা কৰা নাছিলোঁ গুৱাহাটীত পঢ়ি থাকোঁতে সেইটো হৈছে ছেমিষ্টাৰটো শেষ হওঁতে ষ্টুডেণ্টে প্ৰফেচাৰক ইভালুৱেট কৰে বুজিছানে নাই এই প্ৰফেচাৰজনে কেনেকুৱা পঢ়ালে আমি পঢ়ি ভাল পালোঁ নাই নতুন কিবা বস্তু শিকিলোঁ নাই এই প্ৰফেচাৰজনে অকল ক্লাছতে লেকচাৰ দি থৈ গ'ল নে ষ্টুডেণ্টৰ যদি ডাউট আছিল তেওঁ ক্লাছৰ বাহিৰত ষ্টুডেণ্টক সময় দিছে নে নাই যিটো আমাৰ ভাবিব নোৱাৰা কথা আৰু ষ্টুডেণ্টে যদি প্ৰশ্ন সোধে এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যত্ন দিয়ে নে নিদিয়ে এনকাৰেজ কৰে নে নকৰে ষ্টুডেণ্টক যে প্ৰশ্ন
সোধক মানে চ' সেই বস্তুবিলাক আমাৰ কাৰণে খুব নতুন মানে ফ্ৰম আ এডুকেশ্যনেল পাৰ্চপেক্টিভ সেই বস্তুবিলাক নতুন আছিলে যে আমাৰ প্ৰফেচাৰকো যে আমি গ্ৰেডিং কৰিব পাৰোঁ সেই ভাৱটোতো আগতে কেতিয়াও অহাই নাছিল দিয়াচোন চ' আমাৰ কাৰণে নতুন অভিজ্ঞতা আৰু এতিয়া উল্টা চাইডে থকাৰ পৰা দেখিছোঁ যে সেইখিনি খুব ইম্পৰ্টেণ্ট কাৰণ প্ৰমোশ্যনত সেইটো ফাইল আহে তাৰমানে ল'ৰা ছোৱালীবোৰে কি কৈছিলে আপুনি এই মানুহজনক প্ৰমোট কৰিবলৈ হোৱাট ৱাজ দ্য ষ্টুডেণ্ট ইম্পেক্ট ষ্টুডেণ্টে কি কৈছে সেইটো পূৰা ৱেইট লয় তাৰমানে মানে প্ৰশ্ন এনেকুৱাও থাকে যে মই এইখিনি এক্সপেক্ট কৰি পেলাই এই কৰ্চটো লৈছিলোঁ সেই এক্সপেক্টেশ্যন মোৰ পূৰা হৈছে নে নাই হোৱা ষ্টুডেণ্টে লিখে চ' এতিয়া আৰু সেই গোটেই ৰেকৰ্ডবোৰ আমাৰ কাৰণে প্ৰফেচৰ হিচাপে সেই ৰেকৰ্ডবোৰ একদম ইউনিভাৰ্চিটি প্ৰভোষ্টৰ অফিচলৈ যায় চ' পিছত যেতিয়া এনুৱেল ইভালুৱেশ্যন হয় বা প্ৰমোশ্যনৰ কাৰণে দৰখাস্ত দিয়া যায় এই গোটেইবোৰ ওলাই পৰে বুজিছানে চ' মানে ইট ইজ ডাইনামিক নট জাষ্ট ফৰ দ্য ষ্টুডেণ্টছ ইট ইজ অলছ' ভেৰি ডাইনামিক প্ৰচেছ ফৰ দ্য faculty as well. You always have to be on the edge. You always have to reinvent yourself. You always have to keep learning. So, amar karne learning to get your heck now.